বাণীবিলাক যদি আমি আগবঢ়াই নিব নোৱাৰোঁ তেনেহ'লে মহাপুৰুষ গুৰুজনাৰ বিশ্বৰ প্ৰেক্ষাপটত আমি প্ৰতিষ্ঠা কৰিব নোৱাৰিম। সেইকাৰণে আমি বিশ্ববিদ্যালয়ৰ যোগেৰে আমি মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ কমপ্লিট ৱৰ্কছ সমস্ত ৰচনা বুলি আমি ইংৰাজীলৈ অনুবাদ কৰিবলৈ লৈছোঁ। ইতিমধ্যে কাম আগবাঢ়ি আছে। আমি সাহিত্য সংস্কৃতিৰ যোগেৰে পৰিবেশ্য কলাৰ মাজেৰে আমাৰ মহাপুৰুষ গুৰুজনাৰ বাণীসমূহ আৰু দৰ্শনসমূহ প্ৰেক্ষাপটত বিয়পি যাবই। আজি মহাবন্দা পথাৰ এৰালটুলিত এই যে বৈষ্ণৱপতি সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত এই অধিৱেশন ইয়াত অনুষ্ঠিত হৈছে, ইয়াৰ এটা ৰূপ সমগ্ৰ বিশ্ব আপোনাসকলৰ যোগেৰে আজিও পাব। গতিকে আমি যে কেনেকুৱা সমৃদ্ধিশালী এটা জাতি, কেনেকুৱা আমাৰ প্ৰগতিশীল এটা জাতি, কিমান শান্তি শৃংখলা, কিমান সমন্বয়, সকলোকে মিলি জাতি বৰ্ণ ধৰ্ম সম্প্ৰদায় মিলি পেলাই তেওঁলোকে সমাৰোহ ইয়াত পাতিছোঁ ইমান শৃংখলাবদ্ধভাৱে। এই বাৰ্তাবিলাক ইতিমধ্যে এই গৰিমাটো আমাৰ অসমীয়া মহাজাতিৰ যিটো গৰিমা আৰু বিশেষত্ব এইটো পৃথিৱীলৈ ইতিমধ্যে বিয়পি যাব। আমি ভাবিছোঁ আমি বৌদ্ধিকভাৱে এটা ইণ্টেলেকচুৱেল ডেভেলপমেণ্ট মুভমেণ্ট যদি কৰা নাযায়, বৌদ্ধিক যদি আন্দোলন কৰা নাযায়, তেতিয়াহ'লে আমাৰ মহাপুৰুষ গুৰুজনাৰ বাণীসমূহ, মহাপুৰুষ গুৰুজনাৰ দৰ্শন, মহাপুৰুষ গুৰুজনাৰ শিক্ষা পদ্ধতি আমি বিশ্বত নিব নোৱাৰিম। গতিকে আজিৰ যুগৰ লগত খাপ খুৱাই ইলেক্ট্ৰনিক মাধ্যমৰ যোগেৰেই হওক বা বিভিন্ন মাধ্যম আৰু ছপা মাধ্যমৰ যোগেৰে হওক আমি বিভিন্ন ভাষালৈ প্ৰতি আমি তৰ্জমা কৰি আৰু সেইবিলাক বাণী সেই ভাষাতে আমি প্ৰচাৰ কৰিব লাগিব। এখনি আঞ্চলিক উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক শাখাৰ অন্তৰ্গত 42 নং শোলমাৰ প্ৰাথমিক শাখা আৰু 354 নং দীপজ্যোতি গেন্ধালী প্ৰাথমিক শাখা আৰু 64 নং কমললোচন প্ৰাথমিক শাখাৰ সৌজন্যত আমি এই শিবিৰভাগ নিৰ্মাণ কৰা হৈছে। আমি দূৰ দূৰণিৰ পৰা অহা ভকতসকলক যাতে আমি আপ্যায়ন কৰিব পাৰোঁ, তেৰা সমষ্টত যাতে আমি কোনো তেখেতসকলে অসুবিধা নোপোৱাকৈ আমি তেৰা সমষ্টক ইয়াত অন্ততঃ অকণমান ৰাখিব পাৰোঁ, সেই উদ্দেশ্যতে আমি এই শিবিৰসমূহ নিৰ্মাণ কৰা হৈছে। আৰু ইয়াকে যথেষ্ট ভকতসকলৰ কষ্ট স্বীকাৰ কৰি আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে, ভকতসকলে যাতে দৰ্শন কৰি অন্ততঃ সুখী হয়। এটা শিবিৰৰ দৈৰ্ঘ্য হৈছে 250 ফুট আৰু 17 ফুট বহল। ইয়াত প্ৰায় 500 মানুহ অনায়াসে থাকিব পাৰিব এটা শিবিৰত।